নমস্কাৰ ষ্টুডিঅ'ত মই দীপান্বিতা আগবঢ়াইছোঁ এক বিশেষ বাতৰি এগৰাকী বিশেষ ব্যক্তি 1994 চনত শ্ৰেষ্ঠ সাংসদ বঁটা আৰু ভাৰত ৰত্ন পণ্ডিত গোবিন্দ বল্লভ পন্ত বঁটা প্ৰাপ্ত সমান্তৰালভাৱে তেওঁ 1992 চনত পদ্মভূষণ আৰু 2015 চনত ভাৰত ৰত্ন বঁটাৰে বিভূষিত হৈছিল হয় আপুনি ঠিকেই ধৰিছে তেওঁ আন কোনো নহয় আপোনাৰ মোৰ সকলোৰে চিৰ পৰিচিত ভাৰতৰ প্ৰাক্তন তথা দক্ষম প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু আজি এইজন নমস্য ব্যক্তিৰ উপজা দিন এগৰাকী জনতাৰ নেতা হিচাপে তেখেত সদায় নিজৰ ৰাজনীতিত বিশ্বাসী আছিল 4 দশকতকৈও অধিক সময় কাৰ্যনিৰ্বাহ কৰিছিল বাজপেয়ীয়ে দেশৰ প্ৰতি থকা নিস্বাৰ্থ ত্যাগ স্বীকৃতি স্বৰূপে তেখেত পদ্মভূষণ বঁটাৰে সন্মানিত হৈছিল তেখেতৰ জন্ম হৈছিল 1924 চনৰ 25 ডিচেম্বৰ অৰ্থাৎ আজিৰ দিনটোতে অটল বিহাৰী বাজপেয়ীৰ ৰাজহুৱা জীৱনৰ উত্থান তেখেতৰ ৰাজনীতি আৰু ভাৰতীয় গণতন্ত্ৰৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি দশক ধৰি তেখেত এগৰাকী নেতা হিচাপে উত্থান হৈছিল যিগৰাকীয়ে নিজৰ উদাৰ বিশ্বদৃষ্টি আৰু গণতান্ত্ৰিক আদৰ্শৰ প্ৰতি থকা প্ৰতিশ্ৰুতিক সন্মান জনাই আহিছিল মহিলা সবলীকৰণ আৰু সামাজিক সমতাৰ এগৰাকী অপ্ৰতিদ্বন্দ্বী বিজেতা অটল বিহাৰী বাজপেয়ীয়ে এখন গতিশীল ভাৰত এখন শক্তিশালী আৰু সমৃদ্ধিশীল ভাৰতক বিশ্বাস কৰিছিল যি দেশৰ সমৃদ্ধিক ইয়াৰ সঠিক স্থানক অচন্ত কৰে তেখেত 5000 বছৰীয়া ভাৰতীয় সভ্যতাৰ প্ৰতি অন্বেষণ কৰিছিল যি পৰৱৰ্তী 1000 বছৰৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ সদায় আধুনিক নতুন তথা সদায় সক্ৰিয় আছিল অটল বিহাৰী বাজপেয়ীয়ে 2009 চনৰ পৰাই বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভুগি আহিছিল 2018ৰ 11 জুনত অতি সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি হৈছিল আৰু 16 আগষ্টতে নতুন দিল্লীৰ এইমছ হাস্পতালত তেখেতৰ মৃত্যু হৈছিল